আমি কৈছোঁ তেখেতক ভাৰতবৰ্ষৰ পৰা উলিয়াই দিব লাগে যদি এই ধৰণৰ বক্তব্য ৰাখে। আৰু জমিয়ত উলেমা এজন তেখেত ধৰ্মীয় গুৰু পদ হিচাপে আমি সন্মান কৰোঁ, কিন্তু তেখেতে যি ধৰণৰ বক্তব্য ৰাখিছে অসমৰ প্ৰেক্ষাপটত এই কথা আমি কোনো কাৰণত মানি নলওঁ। আৰু তেখেতে যিমানেই ডাঙৰ কথা নকওক এই উচ্ছেদ চলিব। পূৰ্ববংগীয় মুছলমানৰ তেখেতসকল ভজনপ্ৰিয়, ধৰ্মীয় সংখ্যা এজন গুৰু হিচাপে তেখেতে ধৰ্মীয় গুৰুৰ দায়িত্ব পালন কৰক। ৰাজনীতিক কথাত তেখেতে হস্তক্ষেপ নকৰাই ভাল। অসমৰ প্ৰেক্ষাপট, অসমৰ পৰিস্থিতি জমিয়ত উলেমাৰ তেখেতে বুজি নাপাব। ইয়াত কি পৰিৱেশ হৈ আছে, আজি আমি কিমান সংকটত আছোঁ, এই কথাটো তেখেতে তাত থাকি অনুধাৱন কৰিব নোৱাৰিব। আমি বুজি পাইছোঁ, আমাৰ মুখ্যমন্ত্ৰীয়ে এইটো হৃদয়ংগমন কৰিছে আৰু সকলো অসমীয়া মানুহে মুখ্যমন্ত্ৰীৰ সপক্ষে মাত দিছে। আৰু এই উচ্ছেদ কাৰো আমাৰ থলুৱা খিলঞ্জীয়াৰ বিপক্ষে নহয়। এই উচ্ছেদ আমি পূৰ্ববংশীয় যিসকল মুছলমান আছে তেখেতসকলে ইয়াত হিচাপতকৈ বহুত মাটি অধিগ্ৰহণ কৰি আছে। আৰু উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ফৰেষ্ট লেণ্ড, ৱেটলেণ্ড, চৰকাৰী লেণ্ডত কোনো ধৰণৰ হস্তক্ষেপ নচলিব। আৰু ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ, বিশ্বৰাম মেধিৰ পিছত এইজনে মুখ্যমন্ত্ৰী যিয়ে ইমান সাহসিকতাৰে এই কামটো হাতত লৈছে। আমি তেখেতক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ, প্ৰত্যেকজন অসমীয়াই আছে। যোনেই যিমান যি নকওক, ৰাজনৈতিকভাৱে মতবিৰোধ থাকিব পাৰে, কিন্তু এইটো প্ৰেক্ষাপটত সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপক্ষে আছে। তেনেস্থলত জমিয়ত উলেমাৰ গুৰুজনে যি ধৰণৰ বক্তব্য ৰাখিছে সেই বক্তব্য অসমত কোনো মূল্য নাই। আৰু ভৱিষ্যতে এনেকুৱা বক্তব্য তেখেতে এনেকুৱা ধৰণৰ কথা যদি আৰু আগুৱাই যায়, অসমত অহাটো তেখেতৰ নিষিদ্ধ হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।